সন্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি আৰু মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এই দুটা ডিপাৰ্টমেণ্টৰ পৰা ইকো ক্লাব ফৰ মিছন লাইফ সম্পৰ্কীয় আৰু এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। তো সেই নিৰ্দেশনাটোত কি লিখা আছে বলক আমি চাওঁ। এইটো চাব পাৰে ডেট 12 June 2024 অনাৰেবল চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰীসকললৈ চিঠিখন পঠাইছে। চাওক কি লিখিছে। May kindly pursue enclosed copy of DO dated 11 July 2024 jointly written by Secretary MOEFCC অর্থাৎ Ministry of Environment, Forest and Climate Change and Secretary Department of School Education and Literacy as regards Eco Clubs for Mission Life অর্থাৎ MOEFCCৰ যিজন সেক্ৰেটাৰী আৰু এই ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচিৰ যিজন সেক্ৰেটাৰী তেওঁলোকে এই চিঠিখন লিখিছে ধৰক মুখ্যমন্ত্ৰীসকললৈ। ইকো ক্লাবছ ফৰ মিছন লাইফ যিটো সমগ্ৰ শিক্ষাৰ এটা মানে বহুত গুৰুত্বপূৰ্ণ অংশ will now include tree plantation drive under Plant for Mother initiative। তো তেওঁলোকে এটা পদক্ষেপ লৈছে যে প্লেন ফৰ মাদাৰ ইনিচিয়েটিভ অৰ্থাৎ মাতৃৰ বাবে গছ ৰোপণ কৰা অৰ্থাৎ মাতৃত্বৰ নিচিনাকৈ গছ গছনি ৰোপণ কৰাটো এটা ড্ৰাইভ হিচাপে তেওঁলোকে লৈছে। আণ্ডাৰ দিছ প্ৰগ্ৰাম ইচ স্কুল ইজ ৰিকুৱাৰ্ড টু প্লেণ্ট এট লিষ্ট 35 saplings in the school or at home or at an appropriate public place including public land around Amrit Sarovar ponds with a special focus on deforested areas to achieve the target of 5 crore plantations। তো তেওঁলোকে এইটো এটা পদক্ষেপ লৈছে যে বিদ্যালয় হওক বা গড়ে হওক বা যিকোনো ৰাজহুৱা ঠাই হওক যাতে 35টাকৈ কমচে কম 35টাকৈ গছ পুলি ৰোপণ কৰে। যিটো অমৃত সৰোবৰ পণ্ডছ সেইটোৰ চাৰিওফালে লগাব পাৰে এনেকুৱাকৈ যাতে যিটো পদক্ষেপ লোৱা হৈছে 5 কোটি গছ পুলি ৰোপণ কৰা তাৰ টাৰ্গেটটো যাতে ফিল আপ কৰিব পৰা যায় আৰু যিটো অৰণ্য বা গছ গছনি দংহৰ যিটো হেৰি এইটো যাতে কমে। দিছ প্লেণ্টেশ্যন এক্টিভিটি উড কণ্টিনিউ আনটিল 31st August 2024। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ এক্সপেক্টিং আছাম টু কভাৰ 58,872 স্কুলছ। তো এইটো এটা গুৰুত্বপূৰ্ণ কথা যে 31 আগষ্টলৈকে এই কাৰ্যসূচী চলি থাকিব আৰু যাতে অসমে কমচে কম যেহেতু বহুতকেইটা স্কুল আছে 58,872টা বিদ্যালয় আছে আৰু প্ৰত্যেকেই যাতে কমচে কম 35টাকৈ গছ পুলি ৰোপণ কৰে। সাবমিটেড ফৰ কাইণ্ড কনচিডাৰেশ্যন ইফ দিছ কুড বি জইণ্ড উইথ অমৃত বৃক্ষ আন্দোলন 2.0 that we shall be commencing from 1st August 2024। আৰু এইটো অমৃত বৃক্ষ আন্দোলন যিটো 2.0 তাৰ লগতে এইটো মিলাই দিয়া হ'ব যিটো 1 আগষ্টৰ পৰা আৰম্ভ হ'ব। এইটো চাব পাৰিছে ডক্টৰ ৰবি কোটা চিফ ছেক্ৰেটাৰী তেখেতৰ পৰা আহিছে এই নটিচটো অৰ্থাৎ 31 আগষ্টলৈকে প্ৰত্যেক দৰক বিদ্যালয় হওক বা প্ৰত্যেকেই মানে কমচে কম ঘৰত হ'লেও 35টাকৈ গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিছে। পঢ়া হৈছে সেইটোৰ লগতে আৰু এটা নটিচ দিছে এইটো চাওক এই মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ তেওঁলোকৰ ফালৰ পৰা আহিছে। চাব পাৰে দুইজনৰ নাম লীনানন্দন আৰু সঞ্জয় কুমাৰ। তো ইয়াতো কি লিখা আছে মই সৰুকৈ কৈ দিছোঁ যে ইয়াতো নেশ্যনেল এডুকেশ্যন পলিচি অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বৰ্ষৰ যিহেতু 4ৰ্থ বৰ্ষ চলি আছে তো 4ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে যিটো 27 জুলাই এই দিনটো ইকো ক্লাবছ ফৰ মিছন লাইফৰ অধীনত পালন কৰিবলৈ প্ৰয়াস চলোৱা হৈছে। তাৰ অধীনতে সেই দিনটোত অৰ্থাৎ এই দিনটোত ইকো ক্লাব ফৰ মিছন লাইফৰ অধীনত পালন কৰিবলৈ সেই দিনটো বিশেষকৈ প্লেন ফৰ মাদাৰ ইনিচিয়েটিভ তাৰ অধীনত পালন কৰিব অৰ্থাৎ সেইদিনাখন প্ৰত্যেকে যাতে এখন বিদ্যালয় হওক বা এখন গড়ে হওক বা ৰাজহুৱা ঠাইতে হওক যাতে 35খনকৈ গছ পুলি ৰোপণ কৰে। যদি আচলতে এই বস্তুটো 1 আগষ্টৰ পৰা 31 আগষ্টলৈ চলিব কিন্তু এই যিটো NEPৰ 4ৰ্থ বৰ্ষপূৰ্তি তাৰ উপলক্ষে 27 জুলাই তাৰিখ সেই দিনটোত এই কাৰ্যসূচীটো যিহেতু লোৱা হৈছে তো সেই দিনটোতো হয়তো এই গছপুলি ৰোপণ কৰাৰ যিটো পদক্ষেপ সেইটো ল'ব লাগিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।